যোনদিনাখন এক্সাম শেষ হৈছে সিদিনাৰ পৰা মায়েৰে মাতা আৰম্ভ। সেই তোৰ আহিবা হোৱা নাই ঘৰত, ধান চান পকছে, ধান কাটবা লাগে বুলি। সেয়েহে আজি ভাবিলোঁ মই যাওঁৱেই আৰু দাদাক ৰখি আছোঁ। ফাইনেলি দাদা আহি গ'ল মোক ল'বৰ কাৰণে। আৰু আজি যিহেতু মাঘৰি বজাৰৰ পৰা কিবা লৈ যাওঁ বুলি ভাবিলোঁ। ধান কাটা বতৰ হৈ আছে, গতিকে ঘৰতো কিছু শাক চব্জি নাথাকিব, অলপ চলপ ল'লোঁ, লৈ মেলি আহিলোঁ। বাচ্ছাকেইটা মাছ মাৰি আছিলে আহি থাকোঁতে, আৰু মই ড্ৰেছ পাতি চেঞ্জ কৰি পটাপট ওলালোঁ। আজি এনেকুৱা হৈছে মায়েৰে ভাত বনাই থৈ গৈছে ঠিককে, কিন্তু ভাতটো হৈছে গোটেই পুৰা যোৱা। যিহেতু মায়েৰে ৰাতিপুৱাই ভাত বনাই, মায়েৰে ভাত বহা দিয়ে গা ধুব গৈছিল, কেইটা চিটি মাৰিছে কোনেও নাজানে, একদম বাৰু ভাতটো ক'লা। কিহে ভাত চাত আৰু নতুনকৈ বনাই থৈ আহিলোঁ, যিহেতু দাদা আৰু বাপেৰে খাব লাগিব ভাত, আৰু মাকো লৈ আহিলোঁ। যিহেতু 2টা বাজে, দুপৰীয়াৰ ভাতখিনি মই লৈ আহিলোঁ পথাৰতে। আৰু ইপিনে চাৰিওপিনে মানে ধানখিনি পকিছে, এতিয়া মানুহে কাটি আছে, কিছুমানে এইটো লৈ যোৱা হ'লে কাটি মেলি। চাৰিওফালে পাহাৰ, আৰু এইটো কোণাত আছে মোৰ মা। এতিয়া খোজকাঢ়ি যাব লাগিব।